যতে আপোনালোকৰ মুখত কলা দাগ আছে, পিগমেন্টেশন আছে, ডার্ক স্পট আছে, একনি পিম্পলৰ সমস্যা আছে, সেই ঠাইতে আপোনালোকে এই ফেস প্যাকটো ভালকৈ লগাই দিব। এইটোৱে আপোনাৰ স্কিনত কলা দাগ আছে দূৰ কৰাত সহায় কৰিব, পিগমেন্টেশন আছে সেইবোৰ দূৰ কৰাত সহায় কৰিব, স্কিনখন লুজ হৈ গৈছে সেইটো টাইট কৰাত সহায় কৰিব, স্কিনখনৰ গ্লো নাইকিয়া হৈছে গ্লো আনাত সহায় কৰিব, কম বয়সতে আপোনাৰ স্কিনত বয়সৰ ছাপ আহিছে সেই বয়সৰ ছাপ দূৰ কৰাত সহায় কৰিব। হাই ফ্ৰেন্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আমি সকলো মহিলাই বিচাৰোঁ যে আমাৰ স্কিনখন ভালে থাকক, আমাৰ স্কিনখন গ্লো কৰক, আমাৰ স্কিনত একো কলা ডাৰ্ক স্পট নাথাকক আৰু আমাৰ স্কিনত পিম্পল আদিৰ সমস্যা নহওক। আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা ফেচ পেক, যিটো ফেচ পেকে আপোনালোকৰ স্কিনখনত পিম্পল আদিৰ সমস্যা দূৰ কৰিব, স্কিনখনত গ্লো আনিব, স্কিনখন ভালে ৰাখিব পাৰিব, স্কিনখনত বয়সৰ ছাপ দূৰ কৰাত সহায় কৰিব, স্কিনখন টাইট কৰি ৰাখিব, কলা ডাৰ্ক স্পট যদি আছে সেইবোৰ দূৰ কৰাটো বহুত বেছিকৈ সহায় কৰিব। আজি মই আপোনালোকক দেখুৱাম নাৰিকল তেল আৰু ফিটকিৰি কেনেকৈ স্কিনত লগাব লাগে। ফিটকাৰীৰ এই ফেচ পেকটো কেনেধৰণে লগাব লাগে সেইটো মই আপোনালোকক দেখুৱাম আৰু লগতে ফিটকাৰী লগালে কি কি সমস্যা স্কিনৰ পৰা দূৰ হয় সেইটোও ক'ম। নাৰিকল তেল আৰু ফিটকিৰি এই দুইটা বস্তু মিলাই মই আজি যিটো ফেচ পেক আপোনালোকক বনাই দেখুৱাম, সেই ফেচ পেকটো লগোৱাৰ নিয়মটো অলপ বেলেগ। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, পূৰ্ণ নিয়ম মতে লগাব, তেতিয়া আপোনালোকৰ স্কিনৰ কাৰণে বহুত বেছিকৈ ভাল হ'ব। এতিয়া মই আপোনালোকক ফেচ পেকটো বনাই দেখুৱাম। ফেচ পেকটো বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে, আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি থোৱা নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ তলতে থকা ছাবস্ক্ৰাইব বাটনটো টিপি দিব। টিপি দিলে এটা বেল ওলাব, বেলটো টিপি দিব, তেতিয়া মই আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ যাব আৰু আপোনালোকে বঢ়িয়াকৈ ভিডিঅ'সমূহ চাবলৈ পাব। নাৰিকল তেল আৰু ফিটকিৰি এতিয়া দুইটা বস্তুৱে ফেচ পেক বনাই দেখুৱাম। ফেচ পেকটো বনাবলৈ হ'লে ফিটকিৰি টুকুৰা গুড়া কৰিব লাগিব। ফিটকিৰি টুকুৰা কেনেধৰণে গুড়া কৰিব লাগে বলক চাওঁ। এতিয়া মই খুন্দিবৰ কাৰণে লৈছোঁ খুব সৰু এয়া ফিটকিৰি এটুকুৰা। মই এডাল খুন্দনা বাৰীৰ সহায়ত এয়া ফিটকিৰি টুকুৰা গুড়া কৰিছোঁ। খুব বেছিকৈ গুড়া কৰিব লাগিব, মই এয়া মিহি কৰি আছোঁ। যিমানে গুড়া হয় সিমানে বেছি ভাল হয় ফেচ পেকটো লগাবৰ বাবে। এয়া দেখিছেনে কিমান মিহিকৈ গুড়া কৰিব, মই আপোনালোকক এয়া জোখটো দেখুৱাই দিছোঁ। এতিয়া মই আপোনালোকক দেখুৱালোঁ যে ফিটকিৰি টুকুৰা আপোনালোকে কেনেধৰণে গুড়া কৰিব। খুব বেছিকৈ গুড়া কৰিব লাগিব, তেতিয়াহে স্কিনত লগাবৰ কাৰণে ভাল হ'ব। ফিটকিৰি টুকুৰা যদি ভালকৈ গুড়া নহয় স্কিনত লগাবলৈ দিগদাৰ হ'ব। সেইকাৰণে আপোনালোকে ফিটকিৰি টুকুৰা খুব ভালকৈ গুড়া কৰি লৈহে এই ফেচ পেকটো বনাই পেলাই লগাব। ফিটকিৰি লাগিব একেবাৰে অকণমান, মই হাতত লৈ পেলাই আপোনালোকক দেখুৱাই দিছোঁ, দেখিছেনে একদম অকণমান ফিটকিৰি লৈছোঁ। এইকণ ফিটকিৰিৰ লগত এতিয়া মই মিক্স কৰিম এচামুচৰ জোখাৰে নাৰিকল তেলটো দি লোৱাৰ পাছত মই ইয়াৰ লগত মিক্স কৰিম অকণমান কস্তুৰী হালধি। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাই তেতিয়াহ'লে কিচেনৰ যিটো হালধি তাকে অকণমান দিব, একে নামমাত্ৰ দিব। এতিয়া মই মিক্স কৰিম কস্তুৰী হালধি। এই কস্তুৰী হালধি দিম অকণমান, যিমানখিনি আমি ফিটকিৰি দিলোঁ ফিটকিৰিৰ আধা কস্তুৰী হালধি দিলোঁ। এই কস্তুৰী হালধিটোৰ ৰংটো বেছি নহয়, স্কিনত লগালে বেছিকৈ ৰং নধৰে। যদি আপোনালোকে খোৱা হালধি দিয়ে তেতিয়াহ'লে তাৰ পৰিমাণটো একেবাৰে কমাই দিব লাগিব, কাৰণ খোৱা হালধিটোৰ ৰংটো খুব বেছিকৈ হয়। কস্তুৰী হালধিৰ ৰংটো অলপ কম, সেইকাৰণে মই পৰিমাণটো অকণমান বঢ়াই দিছোঁ। মিক্স হৈ গ'ল ফিটকিৰি, নাৰিকল তেল আৰু কস্তুৰী হালধি। ইয়াৰ লগতে এতিয়া মই দিম অকণমান মৌ লাগিব আধা চামুচৰ জোখাৰে। মৌ ল'লোঁ আধা চামুচ। মৌৱে স্কিনৰ গ্লো অনাত সহায় কৰে আৰু লগতে স্কিনখন হাইড্ৰেট কৰি ৰাখে। এতিয়া মই ইয়াৰ লগত মিক্স কৰিম অকণমান গোলাপ জল। আধা চামুচৰ জোখাৰে ইয়াতে মই গোলাপ জল মিক্স কৰিছোঁ। গোটেইকেইটা বস্তু এনেকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি লৈ আপোনালোকে লগালগ নলগাব, 10 মিনিটৰ কাৰণে এইটো এনেকৈ থৈ দিব লাগিব। 10 মিনিট ৰাখি দিব লাগিব। ফেচ পেকটো বনাই 10 মিনিট ৰাখি দিলোঁ আৰু লগোৱাৰ নিয়মটো মই আপোনালোকক অকণমান পিছত দেখুৱাই আছোঁ। ইয়াৰ আগতে আপোনালোকে কি কৰিব লাগিব, অকণমান এল'ভেৰা জেল ল'ব লাগিব। অকণমান এল'ভেৰা জেল লৈছোঁ। ফেচ পেকটো লগোৱাৰ আগত আপোনালোকে এই কামটো কৰিব। অকণমান এল'ভেৰা জেল লৈ ল'লোঁ। লোৱাৰ পাছত এই এল'ভেৰা জেলৰ লগত অকণমান নাৰিকল তেল মিক্স কৰিব। লৈ ল'লোঁ 7-8 টোপাল মানৰ জোখাৰে নাৰিকল তেল। তাৰ পাছত নাৰিকল তেল, এল'ভেৰা জেল দুইটা বস্তু মিক্স কৰি ল'লোঁ। তাৰ পাছত মুখত লগাই
5 মিনিট আপোনালোকে এনেকৈ মাসাজ কৰিব 5 মিনিট আপোনালোকে এইদৰে মুখখন মাসাজ কৰিব এনেকৈ মাসাজ কৰিলে স্কিনত ব্লাড সাৰ্কুলেশন হ'ব আৰু ব্লাড সাৰ্কুলেশন হ'লে আমাৰ স্কিনখন টাইট হৈ থাকিব আৰু স্কিনত গ্লো হাত সহায় হ'ব হৈ গ'ল 5 মিনিট মাসাজ কৰি এতিয়াও বাকি আছে আৰু 5 মিনিট সময় ফেস প্যাকটো 10 মিনিট ৰাখিব লাগিব 10 মিনিটৰ পাছতহে এই ফেস প্যাকটো লগাব লাগিব ফেস প্যাকটো লগোৱাৰ আগতে মই আপোনালোকক কৈ লওঁ যে ফিটকিৰি আমাৰ স্কিনৰ কাৰণে কি কাৰণে ভাল হয় ফিটকিৰিত এন্টিসেপ্টিক গুণ থাকে সেই কাৰণে আমাৰ স্কিনত থকা একনি আৰু পিম্পল দূৰ কৰাত সহায় কৰে যেটো বেক্টেৰিয়াৰ কাৰণে পিম্পল বা একনি আমাৰ স্কিনত হয় সেই বেক্টেৰিয়াটো নাশ কৰাত এই ফিটকিৰিয়ে সহায় কৰে সেই কাৰণে একনি পিম্পল দূৰ কৰিবলৈ হলে ফিটকিৰি বহুত বেছিকৈ ভাল হয় অইলি স্কিনৰ বাবেও ফিটকিৰি বহুত বেছিকৈ ভাল হয় আমাৰ স্কিনত থকা এক্সট্ৰা অইল কম কৰাত ফিটকিৰিয়ে সহায় কৰে ওপেন পোৰ্ছৰ কাৰণেও ফিটকিৰি লগোৱা ভাল হয় কিছুমান মানুহৰ স্কিনত চাব সৰু ফুটা থাকে তেনে ধৰণৰ স্কিনত যদি ফিটকিৰি লগোৱা হয় তেতিয়া হলে সেই ফুটাবোৰ সৰু কৰাত সহায় কৰে স্কিনখন টাইট কৰাত সহায় কৰে ফিটকিৰিয়ে স্কিনৰ টেনিং দূৰ কৰাত সহায় কৰে সানবাৰ্ন দূৰ কৰাত সহায় কৰে আৰু স্কিনৰ গ্লো আনে ফিটকিৰিয়ে স্কিনত থকা ব্ল্যাক হেডছ হোৱাইট হেডছ এইবোৰ দূৰ কৰাত সহায় কৰে লগতে এন্টি এজিংৰো কাম কৰে স্কিনখন যদি আপোনালোকৰ কম বয়সতে উলমি গৈছে বা স্কিনখনত যদি সোনকালে বয়সৰ চাপ আহি গৈছে তেতিয়া হলে আপোনালোকে ফিটকিৰি এই ফেস প্যাকটো লগাব আপোনালোকে ইয়াৰ পৰা ভাল ৰিজাল্ট পাব এতিয়া এই ফেস প্যাকটো ৰাখি থোৱা 10 মিনিট হৈ গ'ল 10 মিনিটৰ পাছত আপোনালোকে ফেস প্যাকটো লগাব লাগিব এতিয়া মই আপোনালোকক এই ফেস প্যাকটো কেনেকৈ স্কিনত লগাব লাগে হেতু দেখুৱাম এই ফেস প্যাকটো লগাবৰ কাৰণে মই এতিয়া আনিছো এটুকুৰা কটন টুকুৰা ইয়াতে তিয়াই পেলাই স্কিনত এনেকৈ থেপি লগাম লাহে লাহে থেপি লগাই যাম আপোনালোকে এই ফেস প্যাকটো লগাওতে ঘহি নিদিব যি ঠাইতে আপোনালোকৰ কলা ডাৰ্ক স্পট আছে স্কিনত পিম্পল আছে সেই ঠাইতে আপোনালোকে এনেকৈ থেপি লগাই দিব ঘহি নিদিব থেপি লগাব এনেকৈ এটুকুৰা কটনৰ সহায়ত আপোনালোকে হাতে নলগাব কটনৰ সহায়ত লগাব সেই কাৰণে মই আপোনালোকক ভিডিওটো প্ৰথমতে কৈছিলো এই ফেস প্যাকটো লগোৱা এটা নিয়ম আছে এই নিয়ম মতেহে আপোনালোকে লগাব পাৰিব মুখৰ যতে আপোনাৰ কলা দাগ আছে তাত ভালকৈ লগাই দিব যিখিনি ঠাইতে পিগমেন্টেশন আপোনালোকৰ আছে তাত ভালকৈ লগাই দিব একনি পিম্পল যদি আছে তাত খুব ভালকৈ এনেকৈ লগাই দিব কিয়া মোৰ এয়া লগাই হৈ গল কেনেকৈ লগাব লাগে আপোনালোকে নিশ্চয় বুজি পালে মই জনে ধৰণে লগাইছো ঠিক তেনে ধৰণে আপোনালোকে এই ফেস প্যাকটো লগাব একদম মুহাৰি নিদিব এনেকৈ মুহাৰি দিলে বেয়া হ'ব স্কিনৰ কাৰণে আপোনালোকে খালি এনেকৈ থেপিহে থব এটুকুৰা কটনৰ সহায়ত বেছি সময়ৰ কাৰণে ফেস প্যাকটো নলগাব খুব কম সময়ৰ কাৰণে আপোনালোকে ফেস প্যাকটো লগাব লাগিব খুব বেছি আপোনালোকে 5 পৰা 6 মিনিট এই ফেস প্যাকটো মুখত লগাই ৰাখিব তাৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ভালকৈ ধুই পেলাব সেনসিটিভ স্কিন আৰু ড্ৰাই স্কিনত আপোনালোকে ফিটকাৰি নলগাব কাৰণ সেনসিটিভ স্কিন বা ড্ৰাই স্কিনত যদি আপোনালোকে ফিটকাৰি লগায় তেতিয়া হলে স্কিনখন খুব বেছিকৈ ড্ৰাই হৈ যাব পাৰে ফিটকাৰিয়ে স্কিনৰ এক্সট্ৰা অইলটো টানি লয় সেই কাৰণে আপোনালোকৰ স্কিনখন ড্ৰাই হৈ যাব পাৰে সেই কাৰণে আপোনালোকে মুখখন ধোৱাৰ পাছত মুখত লগোৱা অইল লব লগত গোলাপ জল লব লৈ পেলাই আপোনালোকে মুখখনত খুব ভালকৈ লগাই পেলাই থৈ দিব এনেকৈ আপোনালোকে ফিটকিৰি স্কিনত লগাব পাৰিব আপোনালোকৰ যদি কলা দাগৰ সমস্যা আছে বা পিগমেন্টেশনৰ সমস্যা আছে একনি পিম্পলৰ সমস্যা আছে কম বয়সতে যদি আপোনালোকৰ স্কিনখনত বয়সৰ চাপ আহি গৈছে তেতিয়া হলে সেই সমস্যা দূৰ কৰি আপোনালোকৰ স্কিনখনত বঢ়িয়া গ্লো আনিবলৈ সহায় কৰিব ফিটকিৰি স্কিনত কেনেকৈ লগাব লাগে আপোনালোকে নিশ্চয় ভিডিওটোৰ যোগেদি বুজি পালে ভিডিওটো চাই নিশ্চয় আপোনালোকে ভাল পাইছে যদি ভাল পাইছে তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিওটো শেয়াৰ কৰিব আজিৰ ভিডিও ইমানে আছিল নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো